মানুহ যেনেকৈ ফলাচটো মুখৰা লাগা নিচিনা দিলে ফিলে দুজন না নাই রে এ আইলো ঘরে তখন পাইলো ইয়ে মাগো অরিজিনাল সচিন পাইলো কে ধরি আনলো তোর বা তোরা ও হালা মিনি নাই জানে বললি একে মই নাই রইলো ঘরে ফিলে ফিলে সচিন আর অরিজিনাল নাম এই সচিনের অর্জন আইরে মনে এই মই আই এই যে হ্যালো এই যে মই হাতে কোথায় পাইলে ফোন করে কি ইন্টারভিউ সচিনের অর্জুন কা নাম লিব লাগছে একচুয়ালি ওদের নাম দে ৰেডি দাদা আপুনি কাছটো ক'ত পালে আৰু কেনেকৈ পালে ও নহয় তাৰ মানে আজি সন্ধিয়া এই আমাৰ ঘৰৰ ল'ৰাটো আৰু এই খুৰাৰ ল'ৰাটো এই ফিল্ড ফালে মানে সদায় ইহঁতে খোজকাঢ়িব যায়তো ইহঁতে খোজকাঢ়িব যাওঁতে মানে তাতে আমাৰ তেজপুৰ ফিল্ডতে কাছটো দেখি পাই পেলাই মোক ক'লে তেতিয়া ইয়াত ডাঙৰ কাছ এটা আছে হয় গৈ চাইছোঁ হয় তাৰপিছত মই ভাবিলোঁ যে ইয়াত যদি ফিল্ডত থাকে তো বেলেগ মানুহে পালেতো মাৰি খাই দিব হয় গতিকে তাৰ কাৰণে আমি ভাবিলোঁ যে ঘৰত লৈ যাওঁ ইয়াক ঘৰতে আজি ৰাতিটো থাকিম আৰু কালি ৰাতিপুৱা নাগশংকৰ মন্দিৰত নিবলৈ এৰি দিম বুলি আমি ভাবি পেলাই বৰ্তমান আমাৰ ঘৰত ৰাখি থৈছোঁ কালি ৰাতিপুৱা নাগশংকৰ মন্দিৰলৈ এৰি দিব কাছটো এৰি দিম এই মানে এইটোতো আমাৰ বিষ্ণু অৱতাৰৰ হয়তো গতিকে আমি এখেতক পূজা কৰোঁ কিন্তু চব মানুহেতো পূজা নকৰে কিছুমান মানুহে মাৰি খাই দিয়ে গতিকে যাতে সেই তেনেকুৱা দুষ্ট মানুহৰ হাতত নপৰি আমাৰ হাতত পোৱাৰ কাৰণে আমি মানে আনন্দিত হৈছোঁ কাৰণ ইয়াক যদি এতিয়া নাগশংকৰ মন্দিৰত যদি আমি এৰি দিব পৰা পাৰিলে মানে একদম সুৰক্ষিত হৈ থাকিব তাৰ কাৰণে আমি নাগশংকৰ মন্দিৰত নিয়াৰ অহাকালি এখেতৰ মানে লৈ যোৱাৰ ব্যৱস্থা কৰা হৈছে আজি এতিয়া ৰাতি হ'ল আৰু আজি নিয়া নহয় ঠিক আছে